মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মৌলানা বদৰুদ্দিন আজমলক সমালোচনা কৰি কেইবাটাও মন্তব্য কৰিছে। একেটা সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই USTMৰ প্ৰসংগ উত্থাপন কৰিছে। USTMৰ কাৰ সৈতে লিংক আছে, আল কায়দাৰ সৈতে জড়িত সংগঠনৰ সৈতে কেনেধৰণৰ লিংক আছে, সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ বিস্ফোৰণ ঘটাইছে। আজমলে যেটো কৈছে সেইটোতো ময়ো কৈ আছোঁ যে যদি অসমীয়া মানুহ সাৰ নাপায়, মিয়া 10 বছৰৰ ভিতৰতে দিছপুৰত আহি যাব। আৰু তেওঁলোকৰ মনত যেটো আছে সেইটো আজমলে মুখেদি কৈছে। গতিকে এই কথাটোৰ পৰা অসমীয়াই শিকিব লাগে যে আমি কেনেকৈ মিয়াক ৰখাব পাৰোঁ। ইভেন দুলীয়াজানতো মিয়া কিছুমান আহিছে, মোৰ নজৰত আছে। এই বিষয়ে আমি একেলগে লগ লাগি মিয়াবিলাকক য'ৰ পৰা আহিছে তাতে পঠাব লাগিব। 756 জন মানুহে টিকট খুজিছে, 600 জনে মিয়া। এনেকুৱা ৰেকৰ্ড ময়ো কংগ্ৰেছত আছিলোঁ, কেতিয়াও আগত এনেকুৱা হোৱা নাছিল। 600 মিয়া কেণ্ডিডেট অকল। তাৰমানে আপোনালোকে চিন্তা কৰক, যদি কংগ্ৰেছৰ চৰকাৰ হয়, ৰাজধানীটো মিয়াই দখল কৰি ল'ব। সেইকাৰণে আমি সকলোকে কৈছোঁ যে কংগ্ৰেছক বিদায় দিব লাগে। হ'ব, ৰাতি লগ পাম খেলত। খেল কেইটাত আছে? 5টাত যাম। মই বহু দিনৰ পৰা অসমৰ ৰাইজক কৈ আছোঁ, USTMটো হৈছে জাল আৰু প্ৰবঞ্চনাৰ এটা থলী। যেতিয়া বিতৰ্ক হৈছিলে তেওঁ কি কৈছিলে যে যিটো তেওঁৰ টম্ব আছে বোলে লাগিলে মই টম্বটো ভাঙি দিম। আজিলৈকে ভাঙিলে জানো? গতিকে অসমত যিসকল ব্যক্তিয়ে USTMক ছাপোৰ্ট কৰে তেওঁলোকে এটা কথা বুজিব যে এই ব্যক্তিজনৰ ওপৰত OBC চাৰ্টিফিকেট নকল কৰি লোৱাৰ অভিযোগ আছে। দ্বিতীয়তে এই ব্যক্তিজনে মেডিকেল এডমিশ্যনত জাল আৰু জুৱা চুৰি কৰাৰ অভিযোগ আছে। তেওঁৰ লগত থকা যিগৰাকী মহিলা, সেই কালি লগে লগে ৱেবছাইটৰ পৰা তেওঁৰ নাম গুচাই দিছে। সেই মহিলাগৰাকীও কালি দিল্লী আৰক্ষীৰ প্ৰবঞ্চনাৰ গোচৰত জালত পৰিছে। সেইকাৰণে মইতো আমাৰ অসমৰ সনাতনী সমাজক আহ্বান জনাম যে আপোনালোকে USTMত নপঢ়িব। কেতিয়াবা গোটেই 3-4 বছৰৰ পঢ়াৰ চাৰ্টিফিকেট একেলগে কেতিয়াবা নোহোৱা হৈ যাব। নিজকে দি হৈছে মহবুবুল হকৰ টকাৰ যিটো আমদানি, সেই টকাৰ আমদানিও আল কায়দাৰ লগত জড়িত সংগঠন এটাৰ পৰাই প্ৰথম হৈছিলে। তাৰ সম্পূৰ্ণ তথ্য আমাৰ লগত আছে। আৰু সেইকাৰণে মই কৈ আছোঁ যে USTMক পেট্ৰনাইজ কৰাটো আমি বাদ দিব লাগে।